এতিয়া অসম এক নম্বৰ কি গোটেই ভাৰতবৰ্ষত আটাইতকৈ বেছি মদৰ দোকান থকা ৰাজ্যখনৰ নামেই হৈছে অসম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগৰ পৰাই কৈছিল, আমাৰ ৰাইজে বুজি পোৱাত ভুল হ'ল যে অসমখন ভাৰতবৰ্ষৰ ভিতৰত জিলিকাব। এতিয়া অসম এক নম্বৰ কি গোটেই ভাৰতবৰ্ষত আটাইতকৈ বেছি মদৰ দোকান থকা ৰাজ্যখনৰ নামেই হৈছে অসম। আটাইতকৈ বেছি নিবনুৱা থকা ৰাজ্যখনৰ নাম হৈছে অসম। আটাইতকৈ বেছি য'ত নাৰী নিৰ্যাতন হয় সেই ৰাজ্যখনৰ নাম হৈছে অসম। আৰু চৰকাৰে যে কৈছে মদৰ দোকানীবিলাকক যে মদ বেছিকৈ বিক্ৰী কৰিব লাগে, ইয়াৰ আওপকীয়া কথাটো কি যে অসমীয়া জাতিয়ে মদ বেছিকৈ খাব লাগে। কাৰণ ক্ৰেতাই মদটো কিনিলেহে দোকানীয়ে বিক্ৰী কৰিব। দোকানীবিলাকক বা হ'লচেলাৰবিলাকক হেঁচা দিয়া নাই। আওপকীয়াকৈ জাতিৰ নৱপ্ৰজন্ম যুৱ প্ৰজন্ম সকলোকে মুখ্যমন্ত্ৰী হেঁচা দিছে যে আপোনালোকে মদ খাওক, অধিক দামত মদ খাওক, বেছি ৰাজহ চৰকাৰক দিয়ক, যাতে মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ অসমৰ বাহিৰত গৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ পইচাৰ অভাৱ নহয়। সেইটোৱে হৈ আছে। এতিয়া অসম এক নম্বৰ কি গোটেই ভাৰতবৰ্ষত আটাইতকৈ বেছি মদৰ দোকান থকা ৰাজ্যখনৰ নামেই হৈছে অসম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগৰ পৰাই কৈছিল, আমাৰ ৰাইজে বুজি পোৱাত ভুল হ'ল যে অসমখন ভাৰতবৰ্ষৰ ভিতৰত জিলিকাব। এতিয়া অসম এক নম্বৰ কি গোটেই ভাৰতবৰ্ষত আটাইতকৈ বেছি মদৰ দোকান থকা ৰাজ্যখনৰ নামেই হৈছে অসম। আটাইতকৈ বেছি নিবনুৱা থকা ৰাজ্যখনৰ নাম হৈছে অসম। আটাইতকৈ বেছি য'ত নাৰী নিৰ্যাতন হয় সেই ৰাজ্যখনৰ নাম হৈছে অসম। আৰু চৰকাৰে যে কৈছে মদৰ দোকানীবিলাকক যে মদ বেছিকৈ বিক্ৰী কৰিব লাগে, ইয়াৰ আওপকীয়া কথাটো কি যে অসমীয়া জাতিয়ে মদ বেছিকৈ খাব লাগে। কাৰণ ক্ৰেতাই মদটো কিনিলেহে দোকানীয়ে বিক্ৰী কৰিব। দোকানীবিলাকক বা হ'লচেলাৰবিলাকক হেঁচা দিয়া নাই। আওপকীয়াকৈ জাতিৰ নৱপ্ৰজন্ম যুৱ প্ৰজন্ম সকলোকে মুখ্যমন্ত্ৰী হেঁচা দিছে যে আপোনালোকে মদ খাওক, অধিক দামত মদ খাওক, বেছি ৰাজহ চৰকাৰক দিয়ক, যাতে মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ অসমৰ বাহিৰত গৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ পইচাৰ অভাৱ নহয়। সেইটোৱে হৈ আছে। এতিয়া অসম এক নম্বৰ কি গোটেই ভাৰতবৰ্ষত আটাইতকৈ বেছি মদৰ দোকান থকা ৰাজ্যখনৰ নামেই হৈছে অসম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগৰ পৰাই কৈছিল, আমাৰ ৰাইজে বুজি পোৱাত ভুল হ'ল যে অসমখন ভাৰতবৰ্ষৰ ভিতৰত জিলিকাব। এতিয়া অসম এক নম্বৰ কি গোটেই ভাৰতবৰ্ষত আটাইতকৈ বেছি মদৰ দোকান থকা ৰাজ্যখনৰ নামেই হৈছে অসম। আটাইতকৈ বেছি নিবনুৱা থকা ৰাজ্যখনৰ নাম হৈছে অসম। আটাইতকৈ বেছি য'ত নাৰী নিৰ্যাতন হয় সেই ৰাজ্যখনৰ নাম হৈছে অসম। আৰু চৰকাৰে যে কৈছে মদৰ দোকানীবিলাকক যে মদ বেছিকৈ বিক্ৰী কৰিব লাগে, ইয়াৰ আওপকীয়া কথাটো কি যে অসমীয়া জাতিয়ে মদ বেছিকৈ খাব লাগে। কাৰণ ক্ৰেতাই মদটো কিনিলেহে দোকানীয়ে বিক্ৰী কৰিব। দোকানীবিলাকক বা হ'লচেলাৰবিলাকক হেঁচা দিয়া নাই। আওপকীয়াকৈ জাতিৰ নৱপ্ৰজন্ম যুৱ প্ৰজন্ম সকলোকে মুখ্যমন্ত্ৰী হেঁচা দিছে যে আপোনালোকে মদ খাওক, অধিক দামত মদ খাওক, বেছি ৰাজহ চৰকাৰক দিয়ক, যাতে মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ অসমৰ বাহিৰত গৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ পইচাৰ অভাৱ নহয়। সেইটোৱে হৈ আছে।